আজিকালি মোৰ 12টা বজাত ৰাতিপুৱা হয়। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইফালে শুই উঠি প্ৰথমে চাহ অকণমান খালোঁ। তাৰপিছত এটা বেটাক মই ধুনীয়াকৈ চাফ চিকুণ কৰিলোঁ আৰু এটা বেটা শুই আছিলে। তাৰপিছত সিটো বেটা উঠিলে, তাকো চাফ চিকুণ কৰিলোঁ। কৰাৰ পিছত লাইনটো গুচি গ'ল নহয়। এতিয়া মই এটাক গছত লৈ বিচি আছোঁ আৰু এটাক আবাই বিচি আছে। তাৰপিছত আকৌ অকণমান দেৰি হ'ল আমি ব্ৰেকফাষ্ট কৰা। তাৰপিছত অকণমান চাহ খাবলৈ লৈছোঁ। চাহ অকণমানটো লাগিবই, গাখীৰ চাহ অকণমান খাই বৈ এয়া খালোঁ কঁঠাল। যিহেতু কঁঠাল এতিয়া ওলাইছেই, এইটো কঁঠাল যে খাবলৈ খুবেই ধুনীয়া। নানিয়ে আনিছিলে, একদম মিঠা মানে। কঁঠালৰ পিঠা খাই বেছি কোনে ভাল পায় কমেণ্ট কৰিব দেই। মই এবাৰ বনাব পাৰোঁ নহয় ঠিক নাই, ল'ৰালৈ যদি পাৰোঁতো বনাম মিচিয়ৰ। আৰু এই চাওক চাদৰখন মানে ইমানেই পেচাব কৰিছে নহয়, চাদৰখন চেঞ্জ কৰি দিবলগীয়া হ'ল। মই নিজেও ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ আহি দেখিছোঁ চাদৰখন মানে চেঞ্জ কৰিবলগীয়া কৰি থৈছে দুয়োটা ল'ৰাই। তো চাদৰখন চেঞ্জ কৰিলোঁ। আৰু আলহী আহিব আজি, ফোন কৰিছিলে মোলৈ, পেহী আহিব, মাজু পেহী আৰু সৰু পেহী আহিব। তো সেইটো কাৰণেও চাদৰখন বোলো চেঞ্জ কৰিয়ে পেলাওঁ আৰু তাকে চাদৰখন চেঞ্জ কৰি আছোঁ। আৰু দৌৰা দৌৰিকৈ বোলো কিবা এটা কৰোঁ, কাৰণ এতিয়া আলহী আহিম বুলি ক'লে মই মানে সোনকালে কৰি থ'ব লাগে ন। দুটা ল'ৰা হ'লেহে কিবা এটা কৰিব পাৰিম। নানি আছে, নানিৰ লগতে এটাক খোৱালোঁ আৰু এটাক কাম বেডত শুৱাই থৈছোঁ। এতিয়া বেডশ্বীটখন প্ৰথমে চেঞ্জ কৰিছোঁ। চেঞ্জ কৰি তাৰপিছত বোলো পটককেনে পোলাও অকণমানকৈ বনাই দিমগৈ, সেয়া ভাবি আছোঁ। আৰু আল্লাহ ওচৰত দোৱা কৰি আছোঁ, আল্লাহ মোক পোলাও বনাই হোৱালৈকে সিহঁতে শুই থাকিলে হয় আৰু, কাৰণ নহ'লে বহুত দিগদাৰ হৈ যায় ন। মই একদম মেনেজ কৰিব নোৱাৰোঁ। আৰু হাজবেণ্ডক পঠিয়াইছোঁ, কিবা এটা বোলো আনাকৈ তুমি নাচা, সিমান টাইমে মই কি পাৰোঁ কৰোঁ। আৰু প্ৰথমে বিছনাখনৰ পৰা আৰম্ভ কৰি দিলোঁ। বিছনাখন পাৰি ল'লোঁ, কাৰণ বিছনাখন যদি ভালকৈ পৰা নাথাকে একদম ৰুমটো কিবা লাগি থাকে। আৰু আজিকালি পিছে বিচনাৰ ভালকৈ পাৰি থোৱা দিন গ'লেই। আমাৰ বিচনাখন এনি টাইম জাজে হৈ থাকে, কাৰণ এইফালে গাৰু, এইফালে এটা বাচ্চা খুৱাওঁ, এইফালে এটা বাচ্চা খুৱাওঁ, তাহাঁতৰ কাপোৰ, এইফালে তাহাঁতক গাৰু দিব লাগে দুইফালে। সেইটো কাৰণে অকণমান জাজে হৈ থাকে বিচনাখন। আৰু এয়া ফেনখন মিলাই দিছোঁ, নহ'লে আকৌ সাৰ পাই যাব নহয় গৰম পালে। গৰমটো খুব আকৌ ডাঙৰ বেটাৰ। আৰু এয়া মই এতিয়া পটাপট আহিছোঁ পাকঘৰলৈ, বোলো পিঁয়াজটো কাটি লওঁ আৰু পোলাওটো পটাপট বনাই লওঁ, নহ'লে আলহী আহিলেতো কথা পতাটো দূৰৰে কথা। আজিকালি মই মানে চাহ অকণমান দিবলৈও চিন্তা কৰোঁ, অকলে কি কৰিম এনেকুৱা নিচিনা লাগি যায়। আম্মা থাকিলে অকণমান তত বাৰু, হ'লেও যিমানেই থাকক নিজৰ ঘৰত নিজেহে মানে আন্দাজটো পায় ন কাম কৰিবৰ কাৰণে। উপায় নাই আৰু বুজিছিলে, চব তেনেকেই কৰিব লাগে। আৰু এয়া পোলাওকণ পাতি আছোঁ মই। ইমান ৰ'দ দিছে নহয়, মই ভালকৈ দেখিয়ে পোৱা নাই। আৰু খিৰিকীখন আকৌ জপাই দিলেও আন্ধাৰ মুন্ধাৰ লাগে। চাওকচোন ইমান ৰ'দ পৰিছে, গোটেই ৰ'দটো মুখতে পৰিছে মোৰ। মই ভালকৈ দেখি পোৱা নাই, ইফাল সিফাল কৰি যেন তেন বনালোঁ আৰু পোলাও বনাই মোৰ হ'ল পিছে দেই। এইটো আকৌ ফুলটো আছিলে ডাইনিঙত, এইটো ভালকৈ ধুলোঁ। ইমান ধূলি হয় নহয় আমাৰ ঘৰটো, গোটেই ফ্ল'ৰবোৰ কৰা নাই যে, সেইকাৰণে ধূলিটো অলপ বেছিয়ে। এইখিনি ভালকৈ ধুলোঁ, ধুই আকৌ ধুনীয়াকৈ বোলো সজাই থওঁ। এইটো যেন মিলি মাহী সজাই থৈ গৈছে, মই আজি ধুইহে দিছোঁ। ইমান ধুনীয়াকৈ সজাইছে, দেখিয়ে ভাল লাগে মোৰ। তাকে বোলো চাফ চিকুণ কৰি দিওঁ, বেয়া লাগে নহয় ফুলকেইপা ধুনীয়াকৈ জীয়াই আছে যিহেতুকে। যদি আপোনালোকে জানিবলৈ বিচাৰে কেনেকৈ সজাইছে মোক কমেণ্ট কৰিব, মই দেখাই দিম কেনেকৈ সজাইছে। দেখিবলৈ কিন্তু খুব ভাল লাগিছে, দেখিছেহে গম পাইছে কেনেকৈ সজাইছে। তাৰপিছত মগী পাত হৈ গ'ল। আৰু এতিয়া আহিছে মাইনী আৰু মিলি মাহী। আৰু এতিয়া সৰু বেটাক লৈ আছে মাইনীয়ে। আৰু এতিয়া মানে মোৰ অলপ পাতলা পাতলা লাগিছে, মাইনী আৰু মিলি মাহী আহিলে যে, দুটা বেটাকে লৈছে। মই কিবা এটা কৰিম বুলিও কৰিব পাৰোঁ। আৰু এয়া পেহীহঁতো আহি পালেহি, দুইটাকে লৈ আছে পেহীহঁতে। ডাঙৰ বেটা যে নুঠিলেই গম পায়নে, সৰু বেটা বাৰু উঠি আছিলে, ডাঙৰ বেটা নুঠিলেই। সি ৰাতি যে নুশুৱে, সেইটো কাৰণে সি গধূলিৰ পৰা দিনটোৰ পৰা পূৰা শুই লয়। আৰু মানুহ আহিলেও আৰু জগালেও সি মানে নুঠেই। বাৰু ভাল লাগিলে পেহীহঁত অহাৰ কাৰণে। হস্পিটেললৈও গৈছিলে বাৰু, তাৰপিছত এতিয়া ঘৰলৈ আহিলে। চাবলৈ মন গৈ থাকে ন, সৰু ল'ৰা ছোৱালী থাকিলে আৰু চাবতো মন গৈয়ে থাকে, কিমান ডাঙৰ হৈছে কি হৈছেনো। আৰু পেহী ল'ৰাকেইটাই খুব ভাল পাইছে একদম, তাক ইমানেই মৰম কৰিছে দুটাকে, দেখিছেনে চুমা খাইছে, মৰম কৰিছে, একদম ক'বলৈ বাকিয়ে নাই। আৰু এছা ডাঙৰ বেটা সি নুঠিলেই, কিন্তু সৰু বেটাই পূৰা খেলি আছে গম পায়নে। আৰু এইফালে আমাৰ আইজান, এয়া আমাৰ মাজু পেহী, আৰু ইগৰাকী হৈ গ'ল সৰু পেহী, এয়া সৰু পেহী। আৰু চবকে চাহ তাহ অকণমান দিলোঁ, যি পাৰোঁ যেনেকৈ পাৰোঁ ল'ৰালৈ দিলোঁ। আৰু চাহ বহুত বেছি একো আয়োজন কৰিব নাই পৰা যদিও যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে কৰি পেলি দিছোঁ। আকৌ মিলিমিহি আহিলে কাৰণে অকণ সুবিধা হ'ল, নহ'লেতো মোৰ দিগদাৰে হৈ যায়। এয়া চবেই চাহ তাহ খাইছে। আৰু এতিয়া আৰু মই এতিয়া বেটাহঁতক লৈ আছোঁ। এইটো ক্লিপ হাজবেণ্ডে ৰেকৰ্ড কৰি গৈছে। মই বোলো তুমি যোৱা ৰেকৰ্ড কৰাকৈ, কাৰণ মই বহুত টাইম সিহঁতক লোৱা নাই যে, আমনি কৰিছে। সেইটো কাৰণে মই এবাৰ এটা এনেকৈ লৈ আছোঁ। আৰু চবেই চাহ তাহ খালে, কি খালে গম নাপাওঁ, যিহেতু মই আহিবই পৰা নাছিলোঁ। চাহ তাহ খাই বৈ পেহীহঁতো গ'ল, তাৰপিছত আম্মাহঁতো গ'ল, মাহীহঁতো গ'ল। তাৰপিছত আমি দুটা আকৌ অকলে আৰু হাজবেণ্ড আৰু মই। আব্বা থাকে বাৰু, থাকিলে যদিও মানে তেওঁতো ইমান নোৱাৰে ন কৰিবৰ কাৰণে, কাৰণ তেওঁ নিজে বেমাৰী মানুহ, ল'বও নোৱাৰে বেটাহঁতক। আৰু এয়া
পোৱালিকেইটাই যাওঁতে বেটাক চুমা খাই ততেই পোৱা নাই, বেটাই কান্দি গৈছেগৈ। ভাবিছে কি কৰিছে মোক বুলিব। ইমানেই হেঁপাহ সিহঁতৰ পোৱালিটোলৈ, চাওক কেনেকৈ মৰম কৰি আছে, দেখিয়ে ভাল লাগি গৈছেগৈ। আৰু মোক কমেণ্টত নাম ল'বলৈ কাৰণে কৈ আছে, মই নাম ল'ম বাৰু। আপোনালোকে এইটো ভিডিঅ'টো কমেণ্ট কৰিব কোনে কোনে নাম ল'বলৈ আছে, তেতিয়া মই নেক্সট ভিডিঅ' যেতিয়া আপলোড কৰিম তেতিয়া মই নিশ্চয় নাম ল'বলৈ চেষ্টা কৰিম। নহ'লে মই নাম লৈ এটা ভিডিঅ'ই বনাই দিম বাৰু, আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দি নাম লৈ। আৰু এয়া চাওক, আলহী গ'ল আৰু সি উঠিলে, দেখিছে? আলহী থাকোঁতে সি নুঠিলেই। এতিয়া বাপেকৰ লগত খুব কথা পাতিছে, কান্দিছে, কথা পাতিছে, হাঁহিছে, সেইবোৰ কৰি আছে। আৰু আমি ভাতকেইটা খালোঁ যেন তেন। মই চাওকচোন কোচত লৈয়ে ভাত খাইছোঁ। সৰু বেটাই মানে কোচৰ পৰা নমাই নাই এইকেইদিন, মোৰ জানো কি হৈছে। তেনেকৈ ভাতকেইটা খালোঁ বাৰু, আল্লাহে খোৱালে। আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ। যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। যদি ইউটিউবত চাই তেনেহ'লে কি কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা পালে।